গান্ধীনগৰৰ নেশ্যনেল ফৰেনচিক ইউনিভাৰ্চিটি আমি ক্ৰাইম সিন অফিচাৰ হিচাপে 500 আৰক্ষীক আমি ট্ৰেইন কৰাইছিলোঁ আৰু সেই কাৰণে অসমত আমি ক্ৰিমিনেল লজ নতুন ক্ৰিমিনেল লজ নতুন ন্যায় সংহিতা ৰূপায়ণ কৰোঁতে আমি অসুবিধা নাপাম বুলি আমি ধাৰণা কৰিব পাৰোঁ। We have already registered first case in Nagaon police station under Bharatiya Nyaya Sanghita, and Assam government and Assam police and judicial officers have been given proper training, and we are well equipped to handle criminal justice system in the same situation. এই ন্যায় সংহিতাত বহুবিলাক পজিটিভ কথা আছে, 0 FIR, EFIR, যিবিলাক ৰাইজে বিচাৰি আছিলে। ভাৰতীয় ন্যায় সংহিতা আৰু আমাৰ যিটো CRPCক আমি ৰিপ্লেচ কৰিছোঁ নাগৰিক সুৰক্ষা সংহিতা দি, অহা কালিৰ পৰা লখিমপুৰত আমাৰ দুদিনীয়াকৈ জিলা উপায়ুক্তৰ সন্মিলন হ'বলগীয়া আছিলে, কিন্তু ৰাজ্যৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্তসকলৰ উপস্থিতি জিলা সদৰসমূহত অতিকে প্ৰয়োজন। সেইকাৰণে আমি এই জিলা উপায়ুক্তৰ সন্মিলন সাময়িকভাৱে স্থগিত কৰি জিলা উপায়ুক্তসকলক নিজ নিজ জিলাত বান পৰিস্থিতি তদাৰক কৰিবলৈ আমি নিৰ্দেশ দিছোঁ। অসমৰ বান পৰিস্থিতি অৱনমিত হৈছে আৰু ব্ৰহ্মপুত্ৰৰ পানী ডিব্ৰুগড়, নিমাতীঘাট, তেজপুৰ আৰু সোৱণশিৰিৰ পানী বেদেতীঘাট, দিখৌৰ পানী শিৱসাগৰত আৰু দিচাঙৰ পানী শিৱসাগৰ আৰু বেকীৰ পানী বৰপেটা, এই গোটেই সমূহতে বিপদ সীমাৰ ওপৰেদি পাৰ হৈ আছে।